গুড মৰ্ণিং। এইফালে ৰাতিপুৱা শুই উঠিয়ে একাপ এফ্ৰেছ খাই লৈছোঁ আৰু দেহা মানুহ স্কুল গ'ল আৰু সি নাথাকোঁতে এইফালে লৰালৰিকৈ পেকিংখিনিও কৰি লৈছোঁ। তাৰপিছত এইফালে অলপ দেৰি পাছত দেহা মানুহ আহি পাবহিয়ে, যিহেতু 11টা বজাতে ছুটি হয়। আৰু এইফালে দেহা মানুহ আহি পাই দেখিছেনে মোবাইলটোলৈ কি কৰি আছে। মই এইফালে কাপোৰ ধুই মেলি আছিলোঁ আৰু এইফালে সি দেখিছেনে মোক ভিডিঅ' কৰি থৈ দিছে। মানে আমাৰ 4টা বজাত যিটো ৰেল আছে সেইটো কাৰণে সোনকালে কামখিনি কৰি আজৰি হৈ লৈছোঁ। আৰু এইফালে কাপোৰকেইটা ধুই আছোঁ, সি মোক এনেকৈ ভিডিঅ' কৰি আছে। মা এইফালে চোৱা, মই গমেই নাপাওঁ, দেখিছেনে। এইফালে কাপোৰ কানি ধুই মেলি এইফালে বিলাহী ছিঙিবলৈ আহিলোঁ। ইমান ধুনীয়াকৈ লাগি আছে দেখিছেনে। ঘৰৰে বিলাহী এনেকৈ ছিঙি খোৱাৰ আমেজটোৱে কিবা এটা বেলেগ, নহয় জানো। আৰু মোৰ বহুত ভাল লাগে এনেকৈ ঘৰৰ বস্তু এনেকৈ খেতি কৰি কিবা এটা ছিঙি মেলি খাবলৈ পালে কিবা এটা মনটোতে আনন্দ পোৱা লিখীয়া লাগে, হয়নে। আৰু এইফালে মই ধুনীয়াকৈ ছিঙি ল'লোঁ আৰু আমাৰ এইফালে দেহা মানুহ ওচৰত আহি পাই গ'লেই হাত পাতিবলৈ, দেখিছেনে। মানে কামৰ সময়তে আৰু মোক সহায় কৰি দিবলৈ আহে আৰু এইফালে ছিঙি মেলি দিছে আৰু এইফালে ভৰাবলৈ দিছে, গোটেই সোপা পেলাইছে তলত, আকৌ ভৰাই মেলি দিছোঁ। তাৰপিছত এইফালে দেহা মানুহকো অলপ কিবা কিবি খাবলৈ দিলোঁ, কাৰণ স্কুলৰ পৰা আহি একো খোৱাও নাই আৰু যাওঁতে একো ভালদৰে খাই নগ'লে যিহেতু। আৰু এইফালে ভাতৰ যোগাৰো কৰি আছোঁ দেই দুপৰীয়াৰ কাৰণে, কাৰণ সোনকালে খাই বৈ যিহেতু ওলাই যাব লাগিব। আৰু এইফালে ভাত পানী বনাই থকাৰ লগতে এইফালে মই বনাই আছোঁ পিঠা, মানে পিঠা লৈ যাম আৰু ৰেলত গ'লে এফ্ৰেছৰ লগত কিবা এটা খাবলৈ ইচ্ছা যাব যিহেতু, সেইটো কাৰণে এইফালে ধুনীয়াকৈ মই ঘৰতে পিঠা কেইটামান বনাই লৈছোঁ। আৰু এইফালে বৰা চাউলৰ পিঠা হয় দেই, নিমখীয়া পিঠা বনাই লৈছোঁ, আটা পিঠা নহয় কিন্তু। এইফালে মই পিঠাও বনাই আছোঁ আৰু ভাতো হৈ গ'ল। এইফালে আমি ওলাই ল'লোঁ আৰু খোৱা বোৱা কৰি মেলি আমি এনেদৰে ওলাই ল'লোঁ, বস্তু চস্তু ধুনীয়াকৈ মানে বান্ধি কৰি ল'লোঁ। তাৰপিছত এইফালে বেটেৰী এখন মাতি বেটেৰীখনৰ বস্তুখিনি উঠাই আমি আহি আছোঁ ষ্টেচনলৈ বুলি। আৰু ষ্টেচন আহি পাই গ'লোঁ, কিন্তু এইখিনি এটা কথা হ'ল নহয়, আমাৰ হেনো ৰেলখন বহুত লেট আছে, মানে 6টা বজাতে আহিব। তাৰ কাৰণে বহি বহি অপেক্ষা কৰাৰ ফলত আহি পাই গ'ল আমাৰ ৰেলখন আৰু এই ধুনীয়াকৈ বহি ল'লোঁ গোটেইখিনিয়ে, দেখিছেনে। এতিয়াহে উশাহটো ঘূৰি আহিছে। তাৰপিছত এইফালে আমাৰ দেহা মানুহ খিৰিকীখনত বহি মেলি উৎপাত লগাই ফুৰিছে। তাৰপিছত এয়া আৰু এফ্ৰেছ খোৱাত লাগি গ'লোৱে নহয়, বহা মাত্ৰকে ইটো খাওঁ সিটো খাওঁ লাগি যায় নহয়। তাৰপিছত এয়া খাই পাই মেলি আমি ৰাতি সোনকালে শুই ল'ব ল'লোঁ, কাৰণ আমাৰ 6টা বজাত যিহেতু ৰেল আছিলে। আৰু এইফালে আমাৰ দেহা মানুহ দেখিছেনে, তাৰপিছত এয়া ৰাতিপুৱাৰ দৃশ্যটো। আৰু এয়া ইমানেই গৰম নহয়, মানে ভিডিঅ' চিডিঅ' কৰিব অশান্তি লাগি গ'ল। আৰু গৰমত দিয়কচোন ভিডিঅ' কৰি থাকিব ইচ্ছা নাযায়। আৰু এইফালে আমি আহি পাই গ'লোহি দিল্লী ষ্টেচন আৰু এতিয়া যাম আমি ৰুম ল'বলৈ। এতিয়া বাজিছে 5টা বজাত আমি দিল্লী পাইছোঁহি। এইফালে দিল্লীৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই লৈ ৰাতিপুৱাৰ দৃশ্য। আৰু এইফালে আহি পাই গ'লোহি মোৰ ৰুম, আৰু ভিডিঅ'টো ইমানলৈকে আছিলে, কেনে পালে জনাব।